শুভ সন্ধিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিবিধি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি মেথছৰ ক্লাছ 10ৰ ত্ৰিকোণমিতিৰ পৰিচয় যেটো চেপ্টাৰ আমি আলোচনা কৰি আছো সেই চেপ্টাৰটোৰ 3 নম্বৰ অংকটো আমি কৰিব ওলাইছো। এতিয়া ইয়াতে বৰ্ডত আমি অংকটো লিখিছো। এটো হৈছে কি যদি sin a = 3/4 তেন্তে cos a আৰু tan a উলিওৱা, অৰ্থাৎ cos a আৰু tan a মান উলিয়াব লাগে। এইটো কৰতে আমি প্ৰথমতে এটা কি কৰিব লাগিব, সমকোণী ত্ৰিভুজ এটা আঁকি ল'ব লাগিব। আৰু ইয়াত সমকোণী ত্ৰিভুজটো কেনেকুৱা হ'ব, যেহেতু sin a = 3/4 দিয়া আছে, আমি ইতিমধ্যে জানো sin a মানে কি, sin a মানে কি আমি ইতিমধ্যে পাইছো। এটো আমি এনেকে লিখি ল'ব পাৰো। প্ৰথমতে আমি ত্ৰিভুজটো আঁকি লওঁ। এইটো ত্ৰিভুজ এ বি সি, ইয়াতে বি কোণ সমকোণ, এই ত্ৰিভুজটো আঁকি লৈছো। ইয়াতে কি দিছে, sin a = 3/4, 3 কোণটো হ'ব 3 হ'ব এইটো, আৰু 4 কোণটো হ'ব এইটো হ'ব। কাৰণ আমি জানো sin a মানে কি আছিলে, sin a মানে কি আছিলে এইটো আমি জানো। sin a মানে আছিলে BC by AC। তাৰ মানে কি, BC মানে কি, A কোণৰ বিপৰীত বাহু, A কোণৰ বিপৰীত বাহু BC আৰু AC হল অতিভুজ, এইটো আছিলে। এইখিনি বস্তু আমি জানো, এইখিনি বস্তু আমাৰ দিয়া আছে বা এইখিনি বস্তু আমি জানো। এতিয়া ইয়াৰ পৰা আমি বাকিখিনি উলিয়াব লাগিব। গতিকে আমি যেহেতু ধৰি লৈছো ABC ত্ৰিভুজ, গতিকে প্ৰথমতে আমি লিখি লম, ধৰা হল ABC এটা সমকোণী ত্ৰিভুজ। এইটো আমি প্ৰথমতে ধৰি লম, ধৰা হল ABC এটা সমকোণী ত্ৰিভুজ। তাৰ পিছত আমাৰ কি আহিব, যত বি কোণটো কি 90 ডিগ্ৰী দিয়া আছে, কি আমাক সেইটো আমি লিখি ল'ব লাগিব। দিয়া আছে, কি দিয়া আছে, sin a = 3/4। ইটো মানে কি, 3 হলনি আমি কি লিখিম BC, আৰু 4 হলনি কি লিখিম আমি AC লিখিম। অৰ্থাৎ ইয়াৰ পৰা আমি এটা লাইন লিখিব পাৰো, BC by AC = 3/4। ইয়াৰ এটা আমি কে ধৰি লম, ধৰা হল এইটো কে ধৰা হল, কে ধৰি লৈছো। কাৰণ কিয়, এইটো এটা অনুপাতহে, ইয়াৰ লগত এটা সাধাৰণ গুণিতক পূৰণ হৈ থাকে, আৰু সেইটো আমি কে বুলি যদি ভাবো তেতিয়া আমাৰ BC ৰ মান কি হ'ব, BC = 3k হ'ব, আৰু AC কি হ'ব 4k হ'ব। এইখিনি আমি মানখিনি আমি BC ৰ মান আমি কি পালো 3k পালো, AC ৰ মান 4k পালো। এতিয়া আমি এই যেটো আছে আমাৰ বাহু, এই বাহুটোৰ মানটো আমি উলিয়াম। এইটো কেনেকে উলিয়াম, যে আমি জানো পাইথাগোৰাছৰ যেটো সূত্ৰ, সেই সূত্ৰ মতে আমি কি জানো, AC² = BC² প্লাস কি জানো AB², এইখিনি জানো আমি। এতিয়া মান বিলাক ইয়াত বহুৱাই দিম। AC² ৰ মান হল 4k² আৰু BC² ৰ মান হল 3k², আৰু AB ৰ মান কি, AB টো আমি উলিয়াব লাগে। AB কি হ'ব এইটো উলিয়াব লাগে। ইয়াৰ পৰা আমি এতিয়া উলিয়াম, এইটো কি হ'ব 16k², আৰু ইটো ইফালে আহিলে কি হ'ব 9k², ইফালে থাকিব AB²। এতিয়া ইয়াতে কি হ'ব, 16 পৰা 9 গলে 7k² হ'ব, আৰু এইটো AB²। তাৰমানে AB ৰ মান কি হ'ব, ইয়াৰ পৰা আমি খুব সহজে উলিয়াব পাৰো। এইটো যদি বৰ্গমূল লওঁ √7k হ'ব, √7k। এতিয়া ইয়াৰ পিছত আমি কি কৰিম, যেহেতু আমাক cos a উলিয়াব দিছে, গতিকে আমি এবাৰ ডাইৰেক্ট আমি cos a উলিয়াব। cos a মানে কি এইটো আমি জানিব লাগিব। cos a মানে হল AB by AC, তাৰ মানে A কোণৰ সন্নিহিত বাহু AB আৰু অতিভুজ। AB ৰ মান হল √7k, আৰু ইটো অতিভুজটো কি দিয়া আছে 4k দিয়া আছে,
গতিকে কে কেনসেল হৈ কি হ'ব √7/4 হ'ব এটো আমি cos এ পালো ইয়াৰ পিছত আমি কি উলিয়াব লাগে tan এ তো কেনেকে উলিয়াব এটো হ'ব কি যে a কোণৰ বিপৰীত বাহু অৰ্থাৎ BC আৰু a কোণৰ সন্নিহিত বাহু BC/AB BC ৰ মান কি দিয়া আছে 3k আৰু AB ৰ মান কি AB ৰ মান আমি পালো √7k কে কেনসেল গল 3/√7 হ'ব ইয়াৰ পিছত আমি এনেকে বেলেগ মান বিলাকো উলিয়াব পাৰো যদিহে আমাৰ অংকত দিয়া থাকে গতিকে এইটোৱে কথা খুব সহজ এনে ধৰণে আমি খুব সহজ ভাবে আমি কি কৰিব পাৰো এনে ধৰণৰ সমস্যা সমাধান কৰিব পাৰো ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটোলৈ যাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি ইয়াৰ পিছৰ যেটো অংক আছে 4 6 নম্বৰ অংকটো এই অংকটো আমি কৰিম এই অংকটো আমাৰ কি দিয়া আছে চাই লবা 15 cot a = 8 তেন্তে sin a আৰু sec a উলিওৱা ইটো আগৰ নিচিনাই ইয়াতে আসলতে 15 cot a মানে কি cot a = 8/15 ইয়াৰ পৰা আমি উলিয়াব পাৰিম গতিকে ইয়াতো আমি আগৰ নিচিনাকে আমি এটা ত্ৰিভুজ ধৰি লওঁ এই ত্ৰিভুজটো আমি কি ধৰিম ABC ত্ৰিভুজে ধৰিম ABC ত্ৰিভুজ ধৰিম এটা অলপ দীঘলকে দিছো ইয়াৰ কাৰণ আছে দীঘলকে দিয়া কিয় দিছো দীঘলকে এই কাৰণটো মই কৈ আছো অলপ পিছত A to B to C এতিয়া কথাটো হৈছে কি আমি এটি ধৰি লওঁ ধৰা হল আগৰ নিচিনা ABC এটা সমকোণী ত্ৰিভুজ যত B কোণটো কি 90 ডিগ্ৰী এটো 90 ডিগ্ৰী আচ্ছা ইয়াতে আমাৰ দিয়া আছে কি 15 cot a = 8 ইয়াৰ পৰা আমি কি কম cot a = 8/15 এতিয়া cot a মানে কি এটো আমি জানিব লাগিব cot a মানে ইয়াৰ cot a টো আমাৰ কৰ পৰা আহে tan a পৰা আহে tan a মানে কি আছিল যে a কোণৰ বিপৰীত বাহু অনুপাত a কোণৰ সন্নিহিত বাহু তাৰ ওলোটা cot a এটো cot a হলি ওলোটাকে কি হ'ব a কোণৰ সন্নিহিত বাহু অনুপাত a কোণৰ বিপৰীত বাহু এইটো এতিয়া কথা হৈছে কি ইয়াৰ ওলোটা হ'ব এইটো a কোণৰ সন্নিহিত বাহু অনুপাত b কোণৰ সন্নিহিত b কোণৰ a কোণৰ বিপৰীত বাহু এইটো এটা কথাটো হৈছে কি মই কি কৈছিল যে ইডাল দীঘল আসলতে ইডাল দীঘল নহয় এইডালহে দীঘল হ'ব এইডালহে অলপ দীঘল হ'ব আমি ইডাল দীঘল কৰি দিব পাৰো কিন্তু আমি দীঘল কৰি দিব পাৰো ইটো ইয়াৰ অসুবিধা নাই ইটো দীঘল কৰি আমি দিব পাৰো এনেকে ওলোটা হল যে ওলোটা হোৱাৰ কাৰণে ইটো হৈছে তাৰ মানে মই ইটো cot tan a যেতিয়া হলা হয় তেতিয়া AB দীঘল হলা এটা ইটো হ'ব ইটো হোৱাৰ কাৰণটো ইটোৱে বেলেগ একো নাই AB 8 আৰু BC কিমান 15 গতিকে আমি দীঘল দেখাইছো ইটোৱে কাৰণ বেলেগ একো নাই ইয়াতে আমি এটা কে ধৰি লম যে কে ধৰা হল তেতিয়া কে যদি ধৰো আমি এটা লাইনতে লিখিলো কে ধৰা হল সরি কে ইকুয়াল কে ধৰা হল এটা a কি হ'ব AB কি হ'ব 8k আৰু BC কি হ'ব 15k BC কি হ'ব 15k AB হ'ব 8k এতিয়া আমাক লাগে কি AC আমি জানো পাইথাগোৰাছৰ সূত্ৰ মতে AC² = AB² + BC² এটা AB² মানে 8k হোল স্কয়ার প্লাস BC² মানে 15k হোল স্কয়ার এখানে এটা সিম্পলিফাই 8k মানে 64k স্কয়ার আর 15 মানে 225k স্কয়ার এখানে যোগ দিলে কি হ'ব এটো হ'ব 9 এটো হ'ব 8 এটো হ'ব 2 এটো হ'ব ইমান 289k স্কয়ার 289k স্কয়ার মানে কি এটো যদি আমি বর্গমূল লওঁ AC ইকুয়াল কি হ'ব ইয়াৰ 17k হ'ব ইয়াৰ বর্গমূল কি হ'ব 17k এতিয়া আমি sin a উলিয়াব পাৰো sin a কি হ'ব sin a হ'ব a কোণৰ
বিপৰীত বাহু এ কোণৰ বিপৰীত বাহু কি BC আৰু অতিভুজ AC এটো কি হ'ব BC আছে কিমান 15k আৰু AC আছে 17k k cancel এটো গো 15/17 এটো এটা পালো তাৰ পিছত আমি কি পাম sec a টো কাৰ ওলটা sec a টো হ'ব cos এর ওলটা cos এ হলে কি হ'ব a কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ গতিকে যেহেতু cos এর ওলটা sec a গতি sec a হলে কি হ'ব এতিয়া অতিভুজ বাই a কোণৰ সন্নিহিত বাহু অতিভুজ কি হ'ব AC আৰু a কোণৰ সন্নিহিত বাহু কি হ'ব AB এনেকুৱা হ'ব AC এর মান কি পালো আমি 17k AB এর মান কি আছে 8k গতিকে এটো ক্যান্সেল হল এটো আমি কি পালো 17/8 পালো এনে ধৰণে খুব সহজতে আমি কি কৰিব পাৰো এনেকুৱা অংকৰ সমাধান কৰিব পাৰো গতিকে এটোৱে কথা ইয়াতে অলপ কোতে টাইম লাগিছে কিন্তু ইমান আসলতে টান অংক নহয় এটো তোমালোকে যদি চেষ্টা কৰা খুব সহজতে এই অংকবিলা মিলাব পাৰিবা গতিকে এইখিনিয়ে আজিৰ এইখিনি আলোচনা আশা কৰো নিশ্চয় তোমালোকৰ ভাল লাগিছে যদি ভাল লাগিছে তেতিয়া লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিবা আৰু লগতে মোৰ চেনেলটো যিবিলাকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে সাবস্ক্ৰাইব কৰে ৰেগুলাৰ আপডেট পোৱাৰ বাবে এইখিনি আজিলৈ ইমানতে এৰিব বিচাৰিছো ধন্যবাদ শুভৰাত্ৰি